নমস্কাৰ বন্ধুসকল, হৰে কৃষ্ণ, জয় সেভ ইকো অৰ্গেনিক। আমি আছোঁ এতিয়া ভূটান পাহাৰৰ নিচেই ওচৰতে আমাৰ নাগিজুলি সমষ্টিৰ ধৰ্মনাৰায়ণ দাস এম। তো তেখেতৰ ৰিসৰ্ট টংচি বুলি কয়। তো টংচি ৰিসৰ্টত আছোঁ। তো আমি উদ্দেশ্য হ'ল ইয়াতে ওচৰে পাজৰে যিমান চাহ বাগিচা আছে, তো চাহ বাগিচাত আমি সেভ ইকো অৰ্গেনিক কোম্পানীৰ প্ৰডাক্ট সদায় সাৰ্ভিস দি আছোঁ। তো লগতে আপেলৰ পুলি আমি বিক্ৰী কৰি আছোঁ। তো ইয়াতে আপেল লগোৱা হৈছিলে যোৱা বছৰ। তো এইবাৰ আপোনালোকে চাব পাৰি আছে, ধুনীয়াকৈ আপেল লাগি আছে, ভৰপূৰ লাগিছে। গছ লগাইছে কেইটামান, তথাপিও আপেল লাগি আছে। তো তেখেতৰ যিটো ফলৰ বাগান, তো ফলৰ বাগানত আপোনাৰ আম আছে, আপেল আছে, আপোনাৰ ড্ৰেগন আছে, তাৰপিছত আপোনাৰ মাল্টা আছে, আৰু আপোনাৰ বিভিন্ন প্ৰজাতিৰ মানে ফল ইয়াতে লগাইছে তেওঁলোকে। আপোনাৰ চেৰি লগাইছে, বহু জাতৰ ফল, একদম থোকা থোকা আপোনাৰ চাব পাৰি আছে, থোকা থোকা ফল লাগি আছে। বহুত ভাল হৈছে, আপেলো বহুত লাগিছে। তো আজি বহুতৰ ভুল ভাঙিবলৈ আজি ইয়াতে আহিলোঁ। বহুতে কয় যে অসমত বোলে আপেল নহয়, আপেল বোলে টেঙা হয়। তো তেওঁলোকৰ ভুল আমি ভাঙিছোঁ। তো দেখি আছে বঢ়িয়াকৈ আপেল লাগি আছে। তো আমি অলৰেডি আজি কুমৰিকাটাত এটা বাগান আছিলে, তো সেইবিলাক বাগানো আপেল লাগি আছে। মই বিভিন্ন জায়গাত মই ভ্ৰমণ কৰি চাইছোঁ, সব জায়গাত মানে 100% জায়গাতে আপেল লাগিছে। তো আপেল আমি খাই চাইছোঁ, কৰ মানে 2 মাহ বা 1 মাহৰ কৰ, তো এইবিলাকে আমি খাই চাইছোঁ, কিন্তু বহুত মিঠা হয়। বহুতে কয় টেঙা হ'ব, অমুক তমুক হেন তেন এইবিলাক কৈ থাকে। টেঙা নহয়, বহুত মিঠা আপেল হয়। তো আপোনালোকে যদি লগায় তেনেহ'লে নিজে প্ৰমাণ কৰিব, বেছি লগাব নালাগে, 2-এটা গছ লগাই পেলাই আপোনালোকে চাওক। তো লগত আহিছিলে আমাৰ হাৰাধন বিশ্বাস আৰু অমৃত দাস। আমি গোটেই দিনটো চাহ বাগিচা ফুৰিছোঁ মানে যিবিলাক চাহ বাগিচাৰ মালিক আছে, মালিকসকলক আমি অৰ্গেনিক প্ৰডাক্ট ছাৰ্ভিচ কৰিছোঁ, দিছোঁ তাৰমানে। তো এতিয়া আমাক যাবলৈ সময় হ'ল।